হানিখুচি ঢেকিয়াপতীয়া বাঘক হত্যা দুষ্ট চক্ৰই কাটি নিলে বাঘৰ বিভিন্ন অংগ এইখন অসমতে সংঘটিত এনে নিকৃষ্ট কাণ্ড গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ দহতিমুখত জীৱশ্ৰেষ্ঠই হত্যা কৰিলে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘক বৃহস্পতিবাৰে হাজাৰ হাজাৰ ৰাইজৰ আক্ৰমণত মৃত্যু হ'ল এটি প্ৰকাণ্ড ঢেকিয়াপতীয়াৰ উল্লেখযোগ্য যে বিগত এটা মাহ ধৰি অঞ্চলটোত ৰাইজৰ পশুধন নিধন কৰি আহিছিল বাঘটোৱে কিছুদিনৰ আগতে চেলেক গাঁৱত এজন লোকে বাঘৰ আক্ৰমণত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল তাৰ পাছত ৰাইজে বাঘৰ বলি হোৱাৰ ভয়তে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈও চিন্তিত হৈ পৰিছিল এই ঘটনা সন্দৰ্ভত স্থানীয় লোকে বন বিভাগক অৱগত কৰিছিল কিন্তু বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ আজি আসলতে যেটো ঘটনা ঘটি গ'ল যেটো একচুয়ালি বাঘ আমি সংৰক্ষণ কৰিব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কি আমাৰ ফৰেষ্ট এটা অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ বিয়াগুম এটা বিভাগ আছে এই বিভাগটোৰ গাফিলতিৰ কাৰণে আজি এটা যেটো বাঘ আমি সংৰক্ষণ কৰিব লাগে বাঘটো আজি মৃত্যুবৰণ কৰিছে আৰু আমি একচুয়ালি জাতীয় সংগঠন হিচাপে আমি কেবাবাৰো আমি গৈছোঁ গোলাঘাট অফিচত গৈছোঁ আমি বোকাখাটত গৈছোঁ আমি হৌ সিদিনা এটা ঘোঁৰা মাৰিছে এই ঘোঁৰাটো যেতিয়া মাৰিছে আৰু এই বৃহত্ত অঞ্চলটোত চেলেগাঁৱত এটা মানুহ মাৰিছে তাৰ পাছৰ পৰাই আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত যোগাযোগ কৰিছোঁ কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে কোনো ধৰণৰ তেখেতসকলে যেনেধৰণে গুৰুত্ব দিব লাগিছিলে তেনেধৰণে গুৰুত্ব নিদিলে আৰু আমি এইটো একচুৱেলি যোগাযোগো কৰিছোঁ আমাৰ জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ ৰাহুল লহিঙে তেখেতে যোগাযোগ কৰিছে যে বাঘটো এনেকুৱা জেগাত আছে গতিকে ট্ৰেংকুলাইজ কৰি পেলাই তেখেতক সেইটো নিব পৰা যায় নেকি কিন্তু তেখেতসকলে কিন্তু কোনো ধৰণৰ মাত্ৰ 4জন আহিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাত্ৰ 4জন কনষ্টেবল আহিছে এতিয়া মৃত্যু হোৱাৰ পাছত ইমান পুলিচ প্ৰশাসনৰ পৰা ধৰি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি কি কৰিব এতিয়া কি কৰিব কৰাৰ কি অৰ্থ আছে এতিয়া কাৰণ যিহেতু এটা জীৱন নষ্ট হৈ গ'ল এইকাৰণে আমি এটা দাবী কৰিছোঁ ইয়াৰ কাৰণে আটাইতকৈ জগৰীয়া হৈছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই আজি বাঘটো মৃত্যুমুখত পৰাৰ অভিযোগ স্থানীয় লোকৰ বাঘটো ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নললে বন বিভাগে বাঘটো হত্যা কৰাৰ খবৰ বন বিভাগক স্থানীয় লোকে পুৱাতেই দিছিল যদিও 4জন লোক পঠিয়াই দায়িত্ব সামৰিলে বন বিভাগে যাৰ ফলত গোলাঘাটৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে হাজাৰ হাজাৰ লোক ওলাই আহিব লগাইছে দাৱনীখিনি মই চাই থকা অৱস্থাতে ইহঁতি দৌৰি আহিছে এই সন্তাক যেতিয়া এইটো গোপীনাথক খাইছে তেতিয়াৰ পৰাই সন্তাক হৈ আছে একমাহ হৈ গ'ল কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ অলৰেডি কালি মই দুজনক দেখিছোঁ যে বুধবৰীয়া বজাৰত গধূলি 7টা বজালৈকে বজাৰে কৰি আছে সুধিলি ডিউটি ক'ত মাৰিলি বুলি এই মাথাউৰি কাষলৈকে গ'লোঁ আৰু বাহিৰ ছাইডটো ডিউটি নাই সিহঁতৰ গুৰুত্ব নাই মই ইমানকে ক'লোঁ আৰু বাঘটো মৰিবলগীয়া প্ৰকৃত অৰ্থ হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অৱহেলাৰ কাৰণে নেগলিজেঞ্চ কৰি আছে ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় বন বিভাগৰ কাৰ্যালয়ৰ বন কৰ্মীৰ এটা দল উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে কমাৰগাঁও আৰক্ষী আৰু বন বিভাগে যুটীয়াভাৱে তদন্ত আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত বন বিভাগে মন্তব্য দিয়াৰ পৰা অৱশ্যে বিৰত আছে নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে এনি